হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰি সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো বন্ধুসকল, আজি এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিলোঁ যে ইউটিউব বা ফেচবুক পেজ যিসকলে চলায়, মানে যিসকলে চেনেল চলায় আৰু অৰ্থাৎ যিসকলে কণ্টেণ্ট ক্ৰিয়েট কৰে, তেওঁলোকৰ কিছুমান সপোন থাকে আৰু সেই সপোনত হয়তো যদিও তেওঁলোকে নাভাবে যে আমি হয়তো দুপইচা ইনকাম কৰিম, কিন্তু তেওঁলোকে কিন্তু নিশ্চয় ভাবে যে আমাৰ ভিডিঅ' ভাইৰেল হওক, আমাৰ ভিডিঅ'টো সকলোৱে চাওক। ঠিক তেনেকুৱা ধৰণে আৰু সেইবোৰ যদি কৰিব লগা হয়, তাতে কিছুমান ক্ৰাইটেৰিয়া থাকে আৰু ক্ৰাইটেৰিয়া হয়তো ফুলফিল কৰিব লাগে। ইউটিউবত যেনেকৈ ৪,০০০ ঘণ্টা পূৰণ হ'ব লাগে আৰু মিনিমাম ৪ পৰা ৫টা ভিডিঅ' আপলোড কৰিব লাগিব। তাৰপিছতো আপোনাৰ ১,০০০ ছাবস্ক্ৰাইবশ্যন হ'ব লাগিব। আৰু লগতে আজিকালি এটি ইউটিউবত অফাৰ দিয়া আছে যে ইউটিউবত মিনিমাম ৫০০ ছাবস্ক্ৰাইবাৰ হ'লেও হ'ব আৰু ৩,০০০ ঘণ্টা ৱাটচ টাইম হ'লেও কিন্তু এটি ক্ৰাইটেৰিয়া ফুলফিল কৰিলেও আপুনি ৰেভিনিউ আৰ্ণ কৰিব পাৰে। সেই চেগতে ইউটিউবৰ কথাই যিহেতু প্ৰথমে কৈ আছোঁ, ইউটিউবৰ কথাই ক'বলৈ গৈ আছোঁ যে ইউটিউবত সেইবোৰ ক্ৰাইটেৰিয়া ফুলফিল হোৱাৰ পিছত আপুনি মনিটাইজেশ্যন এপ্লাই কৰিলে, এপ্লাই কৰাৰ পিছত আপোনাৰ মনিটাইজেশ্যন যদি একচেপ্ট কৰে, তাৰ পিছতে কিন্তু এটা অপশ্যন আহে, সেইটো হৈছে এডচিন আই ডি। এডচিন আই ডি মানে আপোনাৰ ভেৰিফিকেশ্যন কোড এটি আহিব, আপোনাৰ এড্ৰেছ ভেৰিফিকেশ্যন হ'ব আৰু তাৰ কাৰণে এটি এডচিন আই ডিৰ ফলত এডচিন আই ডি এপ্লাই কৰাৰ ফলত এডচিন আই ডি বনাই আপুনি এপ্লাই কৰাৰ ফলত এটি কোড আহিব আৰু কোডটো পঠাব গুগলৰ পৰা, আৰু যিটো স্পীড পষ্টৰ পৰা পঠাব। আৰু সেইটো কিন্তু সকলোৰে সপোন থাকে আৰু সেইটো আহিলে যেন এটি পথ প্ৰশস্ত হৈ পৰে যে আপুনি ২ পইচা হয়তো আৰ্ণ কৰিব পাৰে ইউটিউবৰ পৰা। আৰু যদি আপুনি সেই এড্ৰেছ ভেৰিফিকেশ্যন নকৰে, যদি সেই কোডটো নভৰাই, হয়তো যদিও আপোনাৰ কিমান ইনকাম থাকে $100 পাৰ হৈ গৈছে, কিন্তু সেইটো কিন্তু আপুনি আনিব নোৱাৰে, মানে ৰিকভাৰী কৰিব নোৱাৰে, অৰ্থাৎ উইথড্ৰ কৰিব নোৱাৰে, আপোনাৰ একাউণ্টছত নোসোমায়। তো আপুনি একাউণ্টছ দি এপ্লাই কৰিলে ঠিক, কিন্তু আপোনাৰ এড্ৰেছ যদি ভেৰিফিকেশ্যন নহয় তেনেহ'লে কাম নহ'ব। মানে এডচিন আই ডিৰ যিটো কোড, সেইটো কোডটো যদি আপুনি নবহায় তেনেহ'লে কিন্তু কাম নহ'ব। আৰু সেইটোৱে মোৰ অলৰেডি আহি গৈছে। আৰু এটা কথা সঁচা যে এটা এডচিন আই ডি দি আপোনাৰ যদি ২টা-৩টা একাউণ্টছ থাকে, গতিকে তাতে একচেপ্ট কৰি ল'ব পাৰে। বাট এটা কথা আছে, কিছুমানে অলৰেডি টেকনিকেল ভিডিঅ' যিসকলে বনায় তেওঁলোকে কৈছে যে আপুনি এডচিন আই ডি যদি ৩টা-৪টা চেনেলতে বহায়, যদি এটা চেনেলৰ যদি কিবা দুৰৱস্থা বেয়া হয়, কিবা হয়, তেনেহ'লে বাকীকেইটা চেনেলতে কিন্তু হাৰ্ম পৰিব পাৰে। সেইটো আপোনালোকৰ কথা, আপোনালোকে এডচিন আই ডিৰ গোটেইকেইটা চেনেলত এটা এডচিন আই ডি দি কাম কৰিব নে বেলেগ বেলেগকৈ বনাই ল'ব, ইটছ আপ টু ইউ। তো যিয়ে নহওক, মোৰ কিন্তু এটি সুখবৰ, সেইটো এডচিন আই ডি অলৰেডি আহি গৈছে। আৰু এডচিন আই ডি অহাৰ পিছত মই কিন্তু অলৰেডি যিটো কোড আহিছে, সেই কোডটো মই হয়তো দেখাবলৈ আপোনালোকক দুখিত। সেই কোডটো মই কিন্তু ইতিমধ্যে বহাইছোঁ, আৰু ইয়াত কোডত যিবোৰ কথা থাকে আৰু কেনেকৈ আপুনি ইনষ্ট্ৰাকশ্যন থাকে, আৰু সেই ইনষ্ট্ৰাকশ্যনবোৰ অলৰেডি দিয়া থাকে। আৰু যিসকলে কোড বহাইছে আৰু যিসকলৰ কোড আহিছে আৰু যিসকলে অলৰেডি এডচিন আই ডি এপ্লাই কৰিছে, তেওঁলোকে নিশ্চয় গম পাব ইউৰ পাৰ্চনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ, মানে পিন নাম্বাৰ এতিয়া আহে, সেইটোৱে গুগলৰ পৰা সেইটো পঠাইছে, গুগল এডচিনৰ পৰা, যে আপুনি এডচিন আই ডিটো অহাৰ পিছত কি কৰিব লাগে, চাইন ইন টু ইউৰ এডচিন অৰ এডচিন ফৰ ইউটিউব একাউণ্ট। তাৰপিছত ২ নম্বৰ যাবলৈ গ' পে'মেণ্টছ এণ্ড দেন ভেৰিফিকেশ্যনৰ চেক গ'লে এটাতো অপশ্যন ৱাইজ আপুনি দেখিবলৈ পাব, ইণ্টাৰ ইউৰ পিন এণ্ড ক্লিক ছাবমিট। আপুনি সেই পিনটো ভৰোৱাৰ পিছত তাৰপিছত ছাবমিট কৰি দিয়াৰ লগে লগে যদি অ'কে আছে, তেনেহ'লে আপোনাক ছাবমিটেড ছাকচেছফুলি বুলি আহিব। মই একেঞ্চিত ইয়াৰ মাজতে হয়তো দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে দেখিব। অলৰেডি যিহেতু মই এডচিন আই ডিটো এড কৰিছোঁৱে, গতিকে হুবহুব কেনেকৈ এডচিন আই ডিটো ভৰাই সেইটো মই এতিয়া দেখুৱাব হয়তো নোৱাৰিম। তো যিয়ে নহওক বন্ধুসকল, সেইটোৱে কথা কৈছোঁ যে সকলোৰে এইটো সপোন থাকে যে এডচিন আই ডি মোৰো আহক। এডচিন আই ডি অহাৰ পিছত প্ৰথমেতো হাৰ্ড ৱৰ্ক কৰিব লাগে, পেজটোৱেই হওক বা ইউটিউবৰ চেনেলেই হওক, ইউটিউব চেনেলটো মনিটাইজেশ্যন কৰাৰ কাৰণে উঠিবই লগা হয়, আৰু তাৰ কাৰণেও কিন্তু বহুত কষ্ট কৰিব লগা হয়। ইতিমধ্যে বহুতে কষ্ট কৰিও কিন্তু ইয়াৰ মনিটাইজেশ্যন হয়তো নাপায়, আৰু নোপোৱাৰ হয়তো বহুত কাৰণ থাকে। ভিডিঅ'বোৰ হয়তো একচুৱেলি কণ্টেণ্টবোৰো জোৰ থাকিব লাগে, ভাল হ'ব লাগে, নিশ্চয় হয়। কিন্তু ইতিমধ্যে কিন্তু মোৰ 2টা-3টা মানে 4টা একাউণ্টছ কিন্তু মনিটাইজেশ্যন হৈছে, বাট ভিউ ইমান আহি থকা নাই। নিশ্চয় আপোনালোকে যদি ছাপোৰ্ট কৰে বা ভাল পোৱা দিয়ে, নিশ্চয় সেইবোৰ ভিডিঅ'টো ভিউ আহিব, বা ছাপোৰ্ট কৰিলে নিশ্চয় মানে ভাইৰেল হোৱাৰ হয়তো চান্স থাকিব। তে আজিৰ ভিডিঅ'টো হয়তো বেছি দীঘলীয়া নকৰোঁ, যে এইটোৱে হয়তো আপোনালোকক জনাবলৈ ইচ্ছা কৰিছোঁ, যে আৰু জনায়ো ভাল লাগিলে, যিহেতু আপোনালোকে অলপ আগৰ পৰাই মোক ছাপোৰ্ট কৰি আছিলে যে অসম ব্লগে কেনেকুৱা টাইপৰ ভিডিঅ' বনায়। এই এডচিন আই ডিটো অসম ব্লগৰ কাৰণে কিন্তু অহা নাই। এই এডচিন আই ডিটো আহিছে
মোৰ অন্য চেনেলত হয়তো 2-3টা আৰু আছে, তেওঁলোকৰ কাৰণে আহিছে। কিন্তু অসম ব্লগো কিন্তু মনিটাইজেশ্যন হৈছে, যিটো 500 ছাবস্ক্ৰাইবাৰ এণ্ড 3000 ঘণ্টাৰ যিটো ৱাটছ টাইম লাগে, সেইটো ক্ৰাইটেৰিয়া অলৰেডি ফুলফিল হৈছে। গতিকে সেইটো মোৰ মনিটাইজেশ্যন হৈছে। তো আপোনালোকে দোৱা কৰিব, আশীৰ্বাদ কৰিব আৰু আগুৱাই যোৱাৰ কাৰণে প্ৰেৰণা যোগাব, যাতে অসম ব্লগো ভালকৈ ছাকচেছফুলি মনিটাইজেশ্যন হয়। কিন্তু ফেচবুক পেজ যে আছে অসম ব্লগ, মনিটাইজেশ্যন হৈছে। দ্য ৰিয়েল ফেক্ট যিটো আমাৰ ৱেব পৰ্টেল চেনেল আছে, সেইটো মনিটাইজেশ্যন হৈছে। ইউটিউবত যিটো আছে সেইটো মনিটাইজেশ্যন হৈছে। তো বন্ধুসকল, আজি বেছি ভিডিঅ'টো লৈ দীঘলীয়া নকৰোঁ। তো খবৰটো জনালোঁ, কেনেকুৱা লাগে কমেণ্ট বক্সত জনাব। আৰু যদি ভাল লাগে নিশ্চয় শ্বেয়াৰ হয়তো নকৰিব, বাট উৎসাহ আৰু উদ্দীপনা দিব বুলি আশা থাকিলে। ধন্যবাদ। জয়।